পূব যোৰহাটবাসীৰ বাবে এটা ভাল খবৰ 1960 চনতে কাকজানত স্থাপন হোৱা কাকজান খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ গঢ়ি তোলা হ'ব নৰূপত হেলৈ সোমবাৰে বিয়লি বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে স্বাস্থ্য কেন্দ্ৰটোৰ নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে প্ৰায় 2,68 লাখ ব্যয়েৰে নিৰ্মাণ কৰিবলৈ লোৱা এই চিকিৎসালয়খনত নতুনকৈ সংযোজিত হৈছে এটা ট্ৰমা চেণ্টাৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা লোকক যাতে সঠিক সময়ত ক্ষিপ্ৰতাৰে সেৱা আগবঢ়াব পাৰে সেই উদ্দেশ্যলৈ এই ট্ৰমা চেণ্টাৰৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে এটা ইয়াৰ যিখন প্ৰাইমেৰী হেল্থ চেণ্টাৰ নিচিনা আছে প্ৰাইমেৰী চেণ্টাৰৰ পৰা আমি তাক আপগ্ৰেড কৰিবৰ কাৰণে সক্ষম হ'লোঁ আৰু এই আপগ্ৰেড কৰিব সক্ষম হোৱাৰ লগতে ট্ৰমা চেণ্টাৰ এটা ইয়াত আছিল এই দুটা বস্তু আমি ইয়াত এইকাৰণে ভালকৈ কৰিব বিচাৰিছোঁ যে এইখন কাকজান হৈছে মধ্য অঞ্চল আৰু গোটেই তিয়কৰ পৰা যোৰহাটৰ মাজত আৰু ইয়াত এইটো খুব প্ৰয়োজন যে ট্ৰমাটোতো মই সাংঘাতিক প্ৰয়োজন মই একচুৱেলি নাজানিছিলোঁ মই ইয়ালৈ অহাৰ পিছতহে গম পাইছোঁ ট্ৰমা চেণ্টাৰটো অলপ আৰু তাক ছফিষ্টিকেটেড কৰিব পাৰি নেকি মই সেইটো চকু ৰাখিম আৰু যিখন হস্পিটেল আমাৰ 10 বেডেড হস্পিটেল 10 বেড হস্পিটেল আছে হ'ব আৰু সেইটো ক্ষেত্ৰত আমাৰ ইয়াত যিখিনি কৰিব লাগে আমি যিখিনি ফাণ্ড দিছে সেই ফাণ্ডখিনি নিশ্চয় কাম হ'ব আৰু যদি ফাণ্ডটো যদি কিবা কাৰণে কম হয় তেন্তে মই এইটো যাতে একে কোবতে কামটো শেষ হয় তাৰ কাৰণে মই চেষ্টা চলাম আৰু মই ডক্টৰ শইকীয়াক মই বিশেষভাৱে ধন্যবাদ দিছোঁ হি ইজ এ ডেডিকেটেড ডক্টৰ আৰু তেখেতক মই বিচাৰিছোঁ যে এই কামখিনি যাতে সম্পূৰ্ণ নোহোৱালৈকে তেখেতে নাযায় আৰু সেই ক্ষেত্ৰত তেখেতক মই অনুৰোধো কৰিছোঁ আই এম উইথ হিম আৰু তেখেতসকল ডক্টৰে আচল কথাবিলাক বুজি পায় কি এনেকুৱা ধৰণৰ কি কাম হ'ব লাগে মোৰ ডিউটি হৈছে যে মই তেওঁলোকক সহায় কৰি অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা আৰু কিবা এটা কাৰণে মই আহিছিলোঁ এবাৰ এই এছেম্বলিত এই কুৱেশ্যনটো মই আনিলোঁ আজি বেছি দিন নহয় চাগে লাষ্টৰ ফালে ইলেকশ্যনৰ কিবা এটা কাৰণে তেওঁলোকে ইয়েছ ক'লে চাগে আৰু আমি কথাটো প্ৰশ্ন কৰাৰ পিছত ইয়েছ কৰাৰ কাৰণে ইতিমধ্যে চেংচনটো পাই গ'ল এইটো এটা ভাল খবৰ আৰু মই চৰকাৰৰ বিশেষকৈ মুখ্যমন্ত্ৰীকো ধন্যবাদ দিম হেল্থ মিনিষ্টাৰকো ধন্যবাদ দিম তেওঁলোকে ইমান ফাষ্ট আমাৰ কাকজান অঞ্চলৰ